মৰমৰ অকণিহঁত মই গীতিমা দাসে তোমালোক সকলোকে এই কক্ষাৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনালো। মই তোমালোকৰ লগত আলোচনা কৰি আছিলো তোমালোকৰ তৃতীয় শ্ৰেণীৰ আমাৰ গণিত পাঠ্যপুথিখনৰ 12 নং পাঠটি। 12 নং পাঠৰ আজিৰ অংশটিত আমি কি শিকিবলৈ পাম আহা আমি চাম। ইয়াতে চোৱাচোন, ইয়াত প্ৰথমে কৈছে মেৰিয়ানৰ ঘৰত প্ৰতিদিনে 500 মিলিলিটাৰ গাখীৰৰ ব্যৱহাৰ হয়। দিনত তেওঁলোকক কিমান পৰিমাণৰ গাখীৰ লাগিব? মেৰিয়ানৰ ঘৰত প্ৰতিদিনত কিমান লাগে গাখীৰ? 500 মিলিলিটাৰ। গতিকে 3 দিনত তেওঁলোকক কিমান লাগিব গাখীৰ? প্ৰথম দিনা লাগিল 500 মিলিলিটাৰ আৰু দ্বিতীয় দিনাও লাগিল 500 মিলিলিটাৰ আৰু তৃতীয় দিনতো কিমান লাগিব? 500 মিলিলিটাৰ। এতিয়া এইকেইটা যোগ কৰিলে কিমান হ'ব? 1500 মিলিলিটাৰ। তাৰ মানে 3 দিনত মেৰিয়ানৰ ঘৰত কিমান পৰিমাণৰ গাখীৰ লাগিব? 1500 মিলিলিটাৰ। তাৰপিছত চোৱা, ইয়াতে এবাৰ কৈছে এটা 1 লিটাৰ ধৰা বটলত 500 মিলিলিটাৰ মিঠাতেল আছে। বটলটো সম্পূৰ্ণৰূপে ভৰ্তি কৰিবলৈ আৰু কিমান পৰিমাণৰ মিঠাতেল লাগিব? 1 লিটাৰ হ'বৰ বাবে 500 মিলিলিটাৰ কেইবাৰ লাগিব? দুবাৰ, নহয়নে? আৰু এই 1 লিটাৰ ধৰা বটলটোত 500 মিলিলিটাৰ মিঠাতেল আছে। গতিকে বটলটো সম্পূৰ্ণৰূপে ভৰ্তি কৰিবৰ বাবে আৰু 500 মিলিলিটাৰ মিঠাতেলৰ প্ৰয়োজন হ'ব। তাৰপিছত চোৱা কি কৈছে, বনভোজলৈ নিবলৈ মালাহতে 20 লিটাৰৰ এটা আৰু 5 লিটাৰৰ 3টা পানীৰ বটল ল'লে। তেওঁলোকে মুঠ কিমান লিটাৰ পানী ল'লে? বনভোজত যাব মালাহত আৰু সেইবাবে মালাহতে কি কৰিছে? 20 লিটাৰৰ এটা পানীৰ বটল লৈছে আৰু 5 লিটাৰৰ 3টা লৈছে। তেওঁলোকে মুঠ কিমান লিটাৰ পানী নিলে? 5 লিটাৰৰ তেওঁলোকে যেতিয়া 3টা বটল লৈছিল, তাৰ মানে তাত কিমান হৈছিলে? 15 লিটাৰ। তাত হৈছিলে 15 লিটাৰ। আৰু তেওঁলোকে 20 লিটাৰৰ এটা বটল লৈছিল। গতিকে 20 লিটাৰৰ বটলৰ লগত যদি আমি 15 লিটাৰৰ বটলটো যোগ কৰোঁ, আমি তেতিয়া কিমান পাম? 35। তাৰ মানে মালাহতে 35 লিটাৰ পানী লৈ বনভোজ খাবলৈ গৈছিলে। তাৰপিছতো চোৱা, ইয়াতে কৈছে এইবাৰ 2 লিটাৰ গাখীৰ 500 মিলিলিটাৰৰ বটলত ভৰাবলৈ কেইটা বটলৰ প্ৰয়োজন হ'ব? 2 লিটাৰ গাখীৰ আছে আৰু 500 মিলিলিটাৰৰ বটল মানে আধা লিটাৰৰ বটলত ভৰাবলৈ কেইটা বটলৰ প্ৰয়োজন হ'ব? 2 লিটাৰত 500 মিলিলিটাৰ কিমান কেইবাৰ হ'ব? 4 বাৰ। তাৰ মানে যিহেতু 1 লিটাৰত 500 মিলিলিটাৰ দুবাৰ থাকে, 2 লিটাৰত 4 বাৰ হ'ল। আৰু এই 500 মিলিলিটাৰ বটল তেতিয়া কেইটা লাগিব? 4টা। 4টা 500 মিলিলিটাৰৰ বটল হ'লে 2 লিটাৰ গাখীৰ ভৰাব পৰা যাব। তাৰপিছত চোৱা, ইয়াতে আছে এইবাৰ খালী ঠাই পূৰ কৰোঁ আহা। এটা পেকেটত 500 মিলিলিটাৰ গাখীৰ আছে। এটা পেকেট আছে আৰু তাত 500 মিলিলিটাৰ গাখীৰ আছে। 1 লিটাৰ গাখীৰ কিনিবলৈ তুমি কেইটা পেকেট ল'ব লাগিব? পেকেটটোত আছে 500 মিলিলিটাৰ গাখীৰ। গতিকে 1 লিটাৰ গাখীৰ কিনিবলৈ আমি 2টা পেকেট ল'ব লাগিব। আকৌ কৈছে 2 লিটাৰ গাখীৰ কিনিবলৈ তুমি কেইটা পেকেট ল'ব লাগিব? 4টা পেকেট ল'ব লাগিব। তাৰপিছত চোৱা কি আছে, ইয়াতে এইবাৰ কি দিছে চোৱা তোমালোকে, পূৰ্ণিমাহঁতৰ ঘৰত থকা মিঠাতেলৰ পৰা বিক্ৰী কৰিবলৈ 4 লিটাৰ মিঠাতেল বজাৰলৈ নিলে। তেওঁলোকৰ ঘৰত 3 লিটাৰৰ এটা আৰু 5 লিটাৰৰ এটা পাত্ৰ আছে। তেল জোখা অন্য পাত্ৰ নথকা পূৰ্ণিমাই 3 লিটাৰ আৰু 5 লিটাৰৰ পাত্ৰ দুটাৰ সহায়ত 4 লিটাৰ তেল জুখি উলিয়ালে। এতিয়া কোৱাচোন পূৰ্ণিমাই কিদৰে 4 লিটাৰ মিঠাতেল জুখি উলিয়ালে? পূৰ্ণিমাহঁতৰ ঘৰত কি আছে? বহুতখিনি মিঠাতেল থকাৰ বাবে তেওঁলোকে 4 লিটাৰ মিঠাতেল বজাৰত বিক্ৰী কৰিবলৈ নিলে। আৰু তেওঁলোকৰ ঘৰত মিঠাতেল জুখিবৰ বাবে কি আছে? 3 লিটাৰৰ এটা পাত্ৰ আছে আৰু 5 লিটাৰৰ এটা পাত্ৰ আছে। বেলেগ পাত্ৰ নথকাৰ বাবে
পূৰ্ণিমাই 3 লিটাৰ আৰু 5 লিটাৰৰ পাত্ৰ দুটাৰ সহায়তে 4 লিটাৰ তেল জুখি উলিয়ালে এতিয়া তেওঁলোকে কেনেদৰে বা পূৰ্ণিমাই কেনেদৰে সেই পাত্ৰ দুটাৰ জৰিয়তে 4 লিটাৰ মিঠাতেল জুখি উলিয়ালে আমি কি কৰিব পাৰো 3 লিটাৰৰ যেটো পাত্ৰ আছিল তাৰ পৰা আমি প্ৰথমে 3 লিটাৰ মিঠাতেল বেলেগ এটা পাত্ৰত থব পাৰো তেতিয়া আমি গম পালো তা 3 লিটাৰ আছে যেহেতু তেওঁলোকে 4 লিটাৰ নিব আৰু 1 লিটাৰ মিঠাতেল উলিয়াব লাগিব সেইবাবে পাত্ৰটো যিমানখিনি ডাঙৰ যেটো 3 লিটাৰৰ পাত্ৰ তাক আমি কি কৰিব লাগিব সমানে 3 ভাগ কৰি চাব লাগিব যে সমান কৰিলে কোনখিনিত আমি 3 ভাগ কৰিব পাৰিম যেতিয়া আমি গম পাম যে পাত্ৰটোৰ কোনখিনিত 1 লিটাৰৰ জোখ হ'ব তাত আমি আকৌ 1 লিটাৰ জোখৰ মিঠাতেল ঢালি এই যে 3 লিটাৰ মিঠাতেল আগে আমি একাখৰীয়াকৈ থৈছিলো তাত থৈ দিব পাৰিম বুজিব পাৰিলা নহয় 3 লিটাৰৰ পাত্ৰটোৰে তেনেদৰে আমি 4 লিটাৰ মিঠাতেল জুখি উলিয়াব পাৰিম আৰু যেটো 5 লিটাৰৰ আছে তাত আমি কি কৰিব লাগিব 5 লিটাৰ মিঠাতেল ঢালি লোৱাৰ পিছত আন এটা পাত্ৰত আমি তাৰ পৰা মিঠাতেলখিনি থম আৰু 1 লিটাৰ মিঠাতেল সেই 5 লিটাৰৰ পাত্ৰটোতে ৰাখি থৈ দিম তেতিয়া 4 লিটাৰ মিঠাতেল আমি তেনেদৰে জুখি উলিয়াব পাৰিম এইখিনিলৈ সকলোৱে নিশ্চয় ভালদৰে বুজিব পাৰিলা আমাৰ এই ধাৰণ ক্ষমতা পাঠটি ইমানতে সমাপ্ত হ'ল মই আকৌ আহি যাম তোমালোকৰ মাজলৈ তোমালোকৰ পাঠ্যপুথিত থকা আন এটি নতুন পাঠ লৈ ধন্যবাদ